যি আক্ৰমণ কৰিলে, বৰ্বৰ আক্ৰমণ কৰিলে তাক আমি গৰিহণা দিছোঁ। আৰু এই আক্ৰমণকাৰীসকলে পুলিচে চব জানে, আৰক্ষী বিভাগে জানে, আৰু আৰক্ষী বিভাগৰ লগতে তেওঁলোকৰ মিলা মিছা সকলো সময়ত হয়। প্ৰত্যেকৰ কথা ক'ত থাকে, কি কৰে, চব আৰক্ষী বিভাগে জানাৰ পিছতো আজিলৈকে তেওঁলোকে কৰায়ত্ব নকৰিলে। এতিয়া আমি প্ৰতিবাদ কৰোঁতে ৰূপহী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰতিশ্ৰুতি দিছিলে, যিদিনা ৰাতিৰ ভিতৰত তেওঁলোকে কৰায়ত্ব কৰিব নকৰিলে। আমি বিধানসভাৰ মজিয়াত প্ৰতিবাদ কৰোঁতেও বিধানসভাৰ মজিয়াতো আমাৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে ইয়াৰ আসামীসকলক কৰায়ত্ব কৰিব, উপযুক্ত ব্যৱস্থা ল'ব। কিন্তু আজিলৈকে তেওঁলোকে ব্যৱস্থা নল'লে। কাৰণ এৰেষ্ট কৰিলে জুলুমগাৰ মেকিৰ ওলাই পৰিব, এৰেষ্ট কৰিলে যে বিজেপি দলৰ আছে সেই কথা ওলাই পৰিব। সেইকাৰণে তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ গৈ ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে এতিয়া সিদিনা দুজন বিধায়কে, বিজেপি দলৰ বিধায়কে যে মোৰ পুত্ৰ ৰকিবুলৰ পুত্ৰৰ কাজিয়া বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁলোকে জানে যে আসামী এৰেষ্ট কৰিলে যে বিজেপি দলৰ কৰ্মীসকলে কৰিছে সেইটো ওলাই পৰিব। সেইকাৰণে ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। গতিকে তেওঁলোকে যিটো ৰাজ্যত বাস কৰিছে সেই ৰাজ্যত মান সন্মান গৰিমা তেওঁলোকে বজাই ৰাখক। আজি অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে, আজি অসমীয়া জাতিৰ ওপৰত আক্ৰমণ কৰিছে। অসমীয়া জাতি ৰক্ষা কৰাৰ কাৰণে, জনগণক ৰক্ষা কৰাৰ কাৰণে যিসকলক নিয়োজিত কৰা হৈছে আৰক্ষী বাহিনী, সেই আৰক্ষী বাহিনীক কি ধৰে এই ডাকচোৰসকলে, ডকাইতসকলে লঠিয়াইছে, গুচিয়াইছে, মাৰপিট কৰিছে, বন্দুক কাঢ়ি দিব ওলাইছে। তাৰ পিছতো আৰক্ষী বিভাগৰ কোনো লাজ নাই। তেওঁলোকৰ আৰক্ষী বিভাগে আক্ৰমণ কৰাৰ পিছতো আৰক্ষী বিভাগে এই অপৰাধীসকলক কৰায়ত্ব কৰিব পৰা নাই। আমি ধিক্কাৰ দিছো আৰক্ষী বিভাগক, আমি ধিক্কাৰ দিছো, গৰিহণা দিছো আৰক্ষী বিভাগৰ। এনেকুৱা খাকী পোছাক নিপিন্ধি তেওঁলোকে খাকী পোছাক পৰিহাৰ কৰি তেওঁলোকে বিজেপি দলত জইন কৰক, সেইটো মই আহ্বান জনাইছো।